গাইজ গুড মৰ্ণিং নমস্কাৰ মই লাবৰা হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ উঠিলোঁ মানুহটো গ'ল মানুহটো ডিউটি জেগাত গ'ল ডিউটি আছে যে তাৰ কাৰণে ঘৰ মালিক লগত অফিচৰ কামত ক'ৰবা যাব চাগে তাৰ কাৰণে গ'ল সোনকালে উঠি কেনে গ'ল 6:40 মানত গ'ল। এতিয়া মই কাম বনখিনি কৰি লওঁ। আজি ইভিনিং ডিউটি আছে, কাপোৰ কেইখনমান আছে সেইকেইটাও ধুই দিওঁ। তাৰপিছত যোৱাকালি ৰাতি হ'ল, তাতে মাক খবৰ লৈ আহিলোঁ। বা ঘৰত গৈছিলোঁ, মানুহটো আৰু মই গ'লোঁ ৰাতি 10টা বজাত আহিলোঁ। তাৰপৰা আহি আকৌ ভাত পানী বনাই খোৱাতে মেলাতে পূৰা ৰাতি 12:30 ওপৰ বাজিল। এতিয়া কামবিলাক কৰোঁ, কৰি কেনে গ্ৰীণ টি কিবাকিবি সেনেকুৱা বনাই খাই আধা ঘণ্টামান পিছত চাহ বনাই খাম। তাৰপিছত ভাত পানী ৰেডি কৰোঁ। ইফালে আৰু ইভিনিং ডিউটিও আছে, যেতিয়া বহুত কাম থাকি যায়। পিছে আপোনালোকে মৰ্ণিঙৰ কাম চবৰে হ'লনে? মই এতিয়া কাম কৰিমহে ষ্টাৰ্ট। আৰু এইটো চাহ গৰম হ'ল যে ই আছে, এইটো এনেকুৱা পূৰা ক'লা হয় গৰমৰ দিনত। কিবা লগাওঁ তথাপিও আকৌ হয়, ঠিক হয়, আকৌ হয়। কাৰ বাৰু এনেকুৱা ডিঙিটো পূৰা কিবা হয়, এই বস্তুটো ক'লা হয় গৰমৰ দিনত। কমেণ্ট বক্সত জনাবচোন। মোৰো হয়। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।